Hello everyone, this is Dhanjit Taka and you are welcome to my YouTube channel Reaction Concept. So student আমি last classত কি পঢ়িলো nature of matter কথা পঢ়িছিলো হয় এই টপিকটো আধালৈকে শেষ হৈছিলে nature of matter অসমীয়াত কি বুলি কয় ইয়াক পদাৰ্থৰ ধৰ্ম হয় এটা পদাৰ্থৰ তাৰ ধৰ্মৰ ওপৰত ডিপেন্ড কৰি পেলাই তাৰ ফিজিক্যাল ভৌতিক অৱস্থাৰ ওপৰত ডিপেন্ড কৰি পেলাই আমি কি ভাগ কৰিছিলো তিনিটা ভাগত ভাগ কৰিছিলো লাষ্ট ক্লাছত কি ভাগ আছিলে যে পদাৰ্থৰ এটাকে আমি কি কৰিব পাৰো তাৰ ষ্টেটৰ ওপৰত ডিপেন্ড কৰি পেলাই সলিড লিকুইড আৰু গেছিয়াছ এই তিনিটা ষ্টেটত আমি কি কৰিব পাৰো ভাগ কৰিব পাৰো হয় এতে এই তিনিটা ভাগৰ মাজত পাৰ্থক্য কি যে হিয়তৰ যিবিলা সাংগঠনিক কণিকা আছে হে সাংগঠনিক সাপোজ ইট কুড বি এ এটম মলিকুল হয় যিবিলা সাংগঠনিক মলিকুল আছে হে সাংগঠনিক মলিকুল বিলা কি হ'ব পাৰে মলিকুলো হ'ব পাৰে বা এটমো হ'ব পাৰে অণু বা পৰমাণু যিকোনো ধৰণৰ হ'ব পাৰে হে সাংগঠনিক মলিকুলসমূহৰ মাজত যেটো ইন্টাৰমলিকুলাৰ ফোৰ্স অফ এট্ৰাকশন থাকে হে ইন্টাৰমলিকুলাৰ ফোৰ্স অফ এট্ৰাকশন টু in case of solidৰ ক্ষেত্ৰত কি হয় খুব বেছি হয় হেইটোৰ কাৰণে হে মলিকুল বিলাকে কি কৰিব নোৱাৰে randomly মোশন কৰি থাকিব নোৱাৰে এই মলিকুল সমূহ হে কাৰণে হেতে এটা ঠাইতে কি হৈ থাকিব ফিক্স হৈ থাকিব হে ফিক্স হৈ থকাৰ কাৰণে সলিড ষ্টেটটো আমি কি কৰিব পাৰো এটা হাৰ্ড ষ্টেট হিচাপে আমি এটেইন কৰিব পাৰো আনহাতে লিকুইডৰ ক্ষেত্ৰত কি হয় যে এই ইন্টাৰমলিকুলাৰ ফোৰ্স অফ এট্ৰাকশনটো অলপ কিছু পৰিমাণে কম হৈ থকাৰ কাৰণে মলিকুল সমূহ কি কৰিব পাৰে এটা ৰেন্ডম মোশন কৰি থাকিব পাৰে গতিকে তাক জি শেপতে থোৱা যায় সেই শেপতে লিকুইড মলিকুল বিলাকে কি কৰিব পাৰে শেপ এটা ল'ব পাৰে আনহাতে গেছিয়াছ মলিকুলাৰ যেটো ইন্টাৰমলিকুলাৰ ফোৰ্স অফ এট্ৰাকশন হয় এটো একেবাৰে কম হৈ থকাৰ কাৰণে মলিকুল বিলাক কি হৈ থাকিব পাৰিব তোমাৰ এটা ৰেন্ডম মোশনত ঘূৰি থাকিব যিকোনো ডাইৰেকশনতে কি কৰিব পাৰিব তুমি এটা যদি পাত্ৰত কি কৰা যিকোনো গ্যাস এটা থৈ দিয়া সেই গ্যাসৰ মলিকুল সমূহে বা এটম সমূহে কি কৰিব পাৰিব যিকোনো ডাইৰেকশনত কি কৰিব পাৰিব মোশন ল'ব পাৰিব সেই কাৰণে গ্যাসৰ কোনো ধৰণৰ শেপ আৰু সাইজ ভলিউম এইবিলাক নাথাকে আমি ক্যাৰেক্টাৰিস্টিক কেটাও কি কৰিছো ইয়াত পঢ়িছো এতিয়া আমি কি কৰিম মেটাৰ সমূহক তাৰ কম্পোজিশনৰ ওপৰত ডিপেন্ড কৰি পেলাই কেনে ধৰণে ভাগ কৰিব পাৰি সেই কথা আমি আলোচনা কৰিম কম্পোজিশন মানে সাপোজ তোমাক এটা মেটাৰ এটা দিয়া আছে ইয়াত কি কম্পোজিশন আছে ইয়াত সাপোজ এটো কি হয় কপাৰৰ এটা মেটেল ঠিক আছে এই কপাৰ মেটেলৰ ওপৰত ডিপেন্ড কৰে কেনে ধৰণে আছে কপাৰটো C2 হিচাপে আছে C3 হিচাপে আছে নে কপাৰ আৰু কিবা বেলেগ জিংকৰ লগত লগ হৈ আছে এইবিলাক কথা আমি চাই পেলাই তাৰ কম্পোজিশন মানে কি কণাৰ দ্বাৰা পদাৰ্থ এটা গঠিত হৈ আছে সেই কণাৰ মিশ্ৰণসমূহৰ ওপৰত ডিপেন্ড কৰি পেলাই কেনে ধৰণে মেটাৰ পদাৰ্থ এটা কি কৰিব পাৰে ভাগ কৰিব পাৰে সেই বিষয়ে আজি আমি পঢ়িছাম so today we will see the classification of matter depending upon the composition of the matter okay so composition or upor depend kori pelai depending on composition depending on the composition of matter at micro level matters can be classified into মই যেনেকে লিখি গৈ আছো তেনেকে লিখি গৈ থকা matters can be classified into two types first one is called mixtures and the second one is called pure substance এটা মিক্সচার্স মানে কি আর পিওর সাবস্টেন্স মানে কি তাকে আমি চাম ইয়াতে ঠিক আছে ইয়াতে সোয়া
মিক্সচাৰ্ছ মানে কি মিশ্ৰণ হয় দুটা বা এটাতকৈ বেছি যদি সাবষ্টেন্স থাকে বা এটাতকৈ বেছি যদি মেটাৰ থাকে হেতুকে কি বুলি কওঁ মিক্সচাৰ্ছ বুলি কওঁ আৰু তাত যদি এটাই মেটাৰ হৈ থাকে পিওৰ এটা সিঙ্গল মেটাৰ থাকে তাকে কি বুলি কওঁ পিওৰ সাবষ্টেন্স বুলি কওঁ ইয়াতে এটা কথা নোটিস কৰিব লগা যে এই মিক্সচাৰ্ছটো কি হ'ব লাগিব ইট কুড বি এ মিক্সচাৰ্ছ অফ এটমছ এণ্ড মলিকুলছ যদি সাপোজ মই ইয়াতে লিখি দিছো চোৱা the mixtures has to be the mixtures can be the mixtures of either atoms and molecules or atoms oblique molecules তুমি যদি মিক্সচাৰ বুলি কনসিডাৰ কৰা এই মিক্সচাৰটো কেৱল এটা কি হ'ব পাৰে সিঙ্গল এটমৰ সাপোজ তুমি মিক্সচাৰ কপাৰ প্লাস জিংক এটুক তুমি কি বুলি কনসিডাৰ কৰিব পাৰা একেটা যদি সেপাৰেটলি থাকে ইহতৰ মাজত কোনো ধৰণৰ কেমিক্যাল ৰিঅ্যাকশন নহয় তেতিয়া এটা কি বুলি ক'ব পাৰা মিক্সচাৰ বুলি ক'ব পাৰা ঠিক আছে ইয়া যদি সেপারেটলি কি হৈ থাকে এটম হৈ থাকে আনহাতে তোমাৰ সাপোজ কপাৰ টু জিংক মই যি কোনো ধৰণৰ এটা হাইপোথেটিক্যাল তোমাক কি কৰিছো ইয়াতে কম্পাউন্ড এটা বনালে এনেকুৱা কোনো ধৰণৰ কম্পাউন্ড নাথাকে এনে ধৰণে যদি কম্পাউন্ড বিলাক থাকে এটো কি এটা মলিকুল হৈ গৈছে হয় এই মলিকুল কিন্তু কি নহয় মিক্সচাৰ্ছ নহয় ইয়াতে এটম সমূহ লগ হৈ পেলাই কি হৈছে তোমাৰ এটা মলিকুল এটা ফৰ্মেশন কৰিছে ই এটা সিঙ্গল মলিকুল ই কিন্তু মিক্সচাৰ্ছ নহয় মিক্সচাৰ হ'ব লাগিলে দুটা সেপাৰেট মলিকুল কেমিক্যালি ইনাৰ দুটা সেপাৰেট মেটাৰ কি হ'ব লাগিব মিক্স হৈ থাকিব লাগিব আনহাতে তুমি যদি কনসিডাৰ কৰা ইয়াতে ওয়াটাৰত কি আছে হাইড্ৰোজেন আৰু অক্সিজেন আছে এটো কিন্তু কি নহয় মিক্সচাৰ্ছ নহয় এটো এটা মিক্সচাৰ নহয় কিন্তু হাইড্ৰোজেন আৰু অক্সিজেন দুইটাকে কি কৰা তুমি সেপাৰেটলি যদি কনসিডাৰ কৰা আৰু ইহতৰ মাজত কি নহয় কোনো ধৰণৰ ৰিঅ্যাকশন নহয় কিন্তু তেতিয়া হলে এটো কি হ'ব মিক্সচাৰ হ'ব বুজি পাইছা ঠিক তেনে ধৰণে পিওৰ সাবষ্টেন্স বুলি ক'লে তুমি এটা পিওৰ ইট হ্যাজ টু বি এ either a pure atom or a pure molecule তাৰমানে এটা সিঙ্গল সাবষ্টেন্সেস হ'ব সিঙ্গল সাবষ্টেন্স যদি থাকে তাক আমি কি বুলি কম তেনেকুৱা ধৰণৰ মেটাৰ পিওৰ সাবষ্টেন্স বুলি কম আৰু দুটা বা তিনিটা মিক্স হৈ থাকিলে তাক কি বুলি কম আমি মিক্সচাৰ্ছ বুলি কম আৰু মিক্সচাৰ্ছৰ ক্ষেত্ৰত এই মিক্সচাৰটো কি হ'ব পাৰে এটা মলিকুল বা এটা মিক্সচাৰ্ছ অফ মলিকুল আৰু মিক্সচাৰ্ছ অফ এটম হ'ব পাৰে আনহাতে পিওৰ সাবষ্টেন্সৰ ক্ষেত্ৰত এটো এটা পিওৰ এটম হ'ব পাৰে বা পিওৰ কি হ'ব পাৰে মলিকুল হ'ব পাৰে মই এক্সাম্পল দেখুৱাই দিছো ফৰ এক্সাম্পল সাপোজ তুমি হাইড্ৰোজেন এটা কনসিডাৰ কৰিছে হাইড্ৰোজেন এটম হয় এটো কি হ'ব তোমাৰ পিওৰ সাবষ্টেন্স আর এটা হাইড্ৰোজেন আৰু অক্সিজেন তুমি কনসিডাৰ কৰিছা মিক্সচাৰ হিচাপে হেতু কিন্তু পিওৰ সাবষ্টেন্স নহয় হেতু কি হ'ব মিক্সচাৰ্ছ হৈ যাব আনহাতে হাইড্ৰোজেন আৰু অক্সিজেন লগ হৈ পেলাই তোমাৰ মলিকুল এটা ফৰ্মেশন কৰিছে এইটো কিন্তু তোমাৰ কি নহয় মিক্সচাৰ্ছ নহয় এইটো তোমাৰ পিওৰ ওয়াটাৰটো তোমাৰ কি হ'ব পিওৰ সাবষ্টেন্স হ'ব আই হোপ তোমালোকে বুজি পাইছা মই কি বুজাব বিচাৰি আছো এই দুটাৰ ক্ষেত্ৰত যে মিক্সচাৰ্ছ হলে তোমাৰ দুটা বা তিনিটা যি কোনো ধৰণৰ মেটাৰ হ'ব দিস মেটাৰ কুড বি এ atoms or molecule whereas in pure substance it has to be a single substance and the single substance is supposed to be a pure atom or a pure molecule okay এতিয়া এই পিওর সাবষ্টেন্স আৰু মিক্সচাৰ সমূহ কি কৰা হৈছে দুটা ভাগত ভাগ কৰা হৈছে ঠিক আছে এতিয়া আমি সেই ভাগকেইটা চাম First one, mixtures. Definition bila kitabot ase
মই লিখি দিছো বাৰু তোমালোকক এই ডেফিনেশ্যন বিলাক লিখিবা এটা মিক্সচাৰছ দুটা ভাগত ভাগ কৰা হৈছে ঠিক আছে মিক্সিং প্ৰসেছৰ ওপৰত ডিপেন্ড কৰি পেলাই বা মিক্সিং প্ৰপাৰ্টিৰ ওপৰত ডিপেন্ড কৰি পেলাই তাৰ ধৰ্মসমূহৰ ওপৰত ডিপেন্ড কৰি পেলাই মিক্সচাৰসমূহ কি দুটা ভাগত ভাগ কৰা হৈছে প্ৰথমটো ভাগক কি বুলি কৈছে homogeneous mixtures and the second one is called heterogeneous mixture এটা homogeneous mixture আৰু heterogeneous mixture মানে কি সোৱা মই সিম্পল উদাহৰণ এটা দিছো তুমি ওয়াটাৰ আৰু সল্ট মানে কি সোডিয়াম ক্লোৰাইড কি কৰা মিক্সিং কৰা এটো এটা মিক্সচাৰ হ'ব হয়নে ইয়া দুটাৰ মাজত কি হৈ যাব সোডিয়াম আৰু বা নহলে তুমি কি কৰা গ্লুকোজ সুগাৰ ঠিক আছে গ্লুকোজ এড কৰা ইয়া দুটাৰ মাজত কি হৈ যাব এটা কমপ্লিট মিক্সচাৰ এটা হৈ যাব হয় আমি আমাৰ কি না পাম ওয়াটাৰত কি না পাম সোডিয়াম ক্লোৰাইড বা গ্লুকোজ না পাও ঠিক আছে আনহাতে তুমি ইয়াতে মই ওয়াটাৰ আৰু অয়েল ইউজ কৰা এইটো এটা মিক্সচাৰ বনাব চেষ্টা কৰা ইহতৰ মাজত কিবা ডিসলিউশন হবনে কিবা মিক্সিং হবনে ওয়াটাৰটো সেপাৰেট হৈ থাকিব অয়েলটো কি হৈ থাকিব সেপাৰেট হৈ থাকিব অয়েলটো তোমাৰ কি থাকিব ওয়াটাৰৰ লেয়াৰৰ ওপৰত অয়েল বিলাক থাকি যাব কাৰণ অয়েলৰ কি হ'ব ডেন্সিটিটো অয়েলৰ ডেন্সিটিটো কম কাৰণে অয়েল বিলাক কি হ'ব ওয়াটাৰৰ ওপৰত ভাই থাকিব উপঙি থাকিব ফ্লোটিং হৈ থাকিব গতে ইহতৰ মাজত কোনো ধৰণৰ প্ৰপাৰ মিক্সিং নহয় এনেকুৱা ধৰণৰ প্ৰপাৰ যদি তোমাৰ কি নহয় মিক্সিং নহয় তেনেকুৱা ধৰণৰ মিক্সাৰক কি বুলি কওঁ আমি হেটাৰোজেনিয়াস মিক্সচাৰ বুলি কম আনহাতে দুটা কম্পোজিশনৰ মাজত কমপ্লিটলি যদি তোমাৰ কি হয় মিক্সিং হয় তেনেকুৱা ধৰণৰ মিক্সিংক আমি কি বুলি কম হোমোজেনিয়াস মিক্সিং বুলি কম ঠিক আছে ইয়াতে আমি কিতাপৰ পৰা তোমাৰ ডেফিনিশন কেইটা মই লিখি দিছো সোৱা a mixture contains in a homogeneous mixture the components completely components বুলি কি কৈছে জিকেটাৰ মিক্সচাৰ হয় যদি ওয়াটাৰ আৰু কি কৰিছা তুমি সল্ট লৈছা তেনে ওয়াটাৰক এটা কম্পোনেন্ট বুলি কব সল্টক এটা কম্পোনেন্ট বুলি কব the components of the mixture completely mix with each other for example and each composition is uniform throughout the mixture যদি দুটা কম্পোনেন্ট কি হয় কমপ্লিটলি মিক্স হৈ যায় তাক কি বুলি কওঁ আমি হোমোজেনিয়াস মিক্সচাৰ আৰু যদি একেবাৰে কমপ্লিটলি কি নহয় মিক্স নহয় তাক কি কম হেটাৰোজেনিয়াস মিক্সচাৰ for example water plus sodium chloride ঠিক সেইদৰে ইয়াতে লিখিলা in heterogeneous mixture the composition is not uniform throughout compositions is not uniform কিহৰ কাৰণে ইউনিফৰ্ম নহয় কাৰণ হিহঁতৰ মাজত প্ৰপাৰ মিক্সিং নহয় is not uniform
throughout and sometimes the different compositions can be observed. By kitapor pora likhi disu the different compositions can be observed. For example, oil plus water. Etu ki eta heterogeneous mixture, whereas water aru NaCl to eta ki tomar homogeneous mixture. Buji paisa ki koisu? Etia ami next to ki sam je pure substance or ki ase bhag ase. He bhag keita ami sam kene dhorone bhag ase. Eta second amar ki asile matter. Second to ki asile pure substance. A pure substance বুলি কলে কি বুজা যেবিলাক সাবস্টেন্স তোমার ইন পিওর সাবস্টেন্স তোমার এটা সিঙ্গল সাবস্টেন্স থাকিব তাকে কি বুলি কয় আমাৰ পিওর সাবস্টেন্স আৰু পিওর সাবস্টেন্স এটা ক্যারেক্টারিস্টিক আছিল এটো মই লিখিব পাৰি পাহৰি গৈছিলো ইন পিওর সাবস্টেন্স the composition of the matter is fixed. তারপরে ইয়ার কম্পোজিশনের কেতিয়াও কি নয় চেঞ্জ নয় whereas in case of mixtures এই কম্পোজিশনটো কি হৈ থাকিব পাৰে তোমাৰ চেঞ্জ হৈ থাকিব পাৰে কম্পোজিশনৰ ওপৰত ডিপেন্ড কৰি পেলাই আমাৰ মিক্সচাৰ বিলাক আমি পাও তাৰ কম্পোজিশনৰ ৰেশিওৰ ওপৰত ডিপেন্ড কৰি পেলাই গতিকে এটা পিওর সাবস্টেন্সক তার এটমিক লেভেলৰ ওপৰত ডিপেন্ড কৰি পেলাই দুটা ভাগত ভাগ কৰাইছে প্ৰথমটো ভাগক আমাৰ কি বুলি কৈছে এলিমেন্ট another second ভাগটোক তো বা কি বুলি কৈছে compounds right elements আৰু compound তোমালোকে আগতে পাইছা কি জানি এলিমেন্টস মানে কি আৰু কম্পাউন্ড মানে কি হয় ইয়াতে যদি আমাৰ তোমাৰ সিঙ্গল এটম এটা থাকে তাক আমি কি বুলি কম এলিমেন্টস বুলি কম আর যেনেকুৱা ধৰণৰ তোমাৰ কপাৰ জিংক হাইড্ৰোজেন অক্সিজেন এইবিলাক যদি এটমিক লেভেলত থাকে এটা সিঙ্গল এটম হিচাপে সেইবিলাককে আমি কি বুলি কম এটম বুলি কম আন এলিমেন্টস বুলি কম আৰু আনহাতে এই এটম বিলাকে যদি কি হৈ থাকে ডেফিনিট কিছুমান ৰেশিও যদি কি হয় কম্বাইন হৈ প্লাই যিবিলাক পদাৰ্থ সৃষ্টি কৰে সেইবিলাককে কি বুলি কয় যিবিলাক মেটাৰ ফৰ্মেশন সেইবিলাককে কি বুলি কয় কম্পাউণ্ডছ বুলি কয় বা মলিকুল বুলি কয় হয় এখিনি বুজি পাইছা এইবিলাক কোনো ধৰণৰ ডেফিনেশন নাহে মই এক্সাম্পল কেটা লিখি দিছো ফৰ এক্সাম্পল ওয়াটাৰ কিহৰ পৰা হৈছে দুটা হাইড্ৰোজেন আৰু এটা অক্সিজেন লগ লাগি হৈছে সাপোজ কাৰ্বন ডাই অক্সাইড কিহৰ পৰা হৈছে কাৰ্বন আৰু অক্সিজেনৰ পৰা হৈছে গতিকে এইবিলাকে কি হৈছে কম্পাউণ্ডছৰ উদাহৰণ আই হোপ তোমালোকে এইখিনি কথা বুজি পাইছা বহুত সিম্পল কথা মই বুজাইছো বহুত দেৰিলৈকে বুজাইছো যদি কি প্ৰবলেম থাকে তেনহলে কমেন্ট বক্সত তোমালোকে কমেন্ট কৰিব পাৰা ভিডিওটো শেয়াৰ কৰি দিবা আন ষ্টুডেন্টৰ লগতো আনহাতে যদি চেনেলটো তোমালোক নতুন হয় তেনে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা লগতে বেল আইকনটো তোমালোকে প্ৰেছ কৰি দিয়া সো দ্যাট তোমালোকে কি কৰা নোটিফিকেশন বিলাক পাই থাকা So, আজিলৈকে এৰিছো see you in the next video guys thank you